অসম চৰকাৰে চাহ জনগোষ্ঠীৰ আদিবাসী ৰাইজক প্ৰদান কৰিব ভূমি এই সন্দৰ্ভত সামগ্ৰী ৰঙামাটি চাহ বাগিচাত সজাগতা সভা ACMSৰ অসম চৰকাৰে চাহ শ্ৰমিক ৰাইজক মাটিৰ পট্টা প্ৰদান কৰিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনালে অসম চাহ মজদুৰ সংঘ নগাঁও জিলা সমিতিয়ে ইয়াৰ পূৰ্বে কোনো এখন চৰকাৰে চাহ শ্ৰমিক ৰাইজৰ বাবে ভূমি পট্টাৰ ক্ষেত্ৰত কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাছিল বিজেপি চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত বুলি মন্তব্য ACMC নগাঁও জিলা সমিতি চাহ শ্ৰমিক ৰাইজৰ জনজাতিকৰণৰ দাবীৰ স্থিতি অটল থাকিব ACMS আৰু মাটিৰ জোখ মাফ কৰিবলৈ বাগানে বাগানে গঠন কৰা হ'ব কমিটি কাৰ্যকালতেই বিভিন্ন আমাৰ জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহ আমাৰ শ্ৰমিক সংগঠন নেতাসমূহ বহুত এই মাটিৰ পট্টাৰ কাৰণে বহুত মানে আন্দোলন কৰি বহুত প্ৰাণ আহুতি দিবলগীয়া হ'ল বহুত নিজৰ আত্মা পৰিয়ালক হেৰাবলগীয়া হ'ল আৰু সেই পৰিণতি গৈ আজি 200 বছৰ পাৰ হ'ল আৰু এই 200 বছৰ অৱনতিত আজি চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এই চাহজনক অসমত বসবাস কৰা এই জনগোষ্ঠীটোক আমি মাটিৰ পট্টা আমি দিম আৰু এই মাটিৰ পট্টাৰ যি বিশেষ নিয়মাৱলী সেই নিয়মাৱলী তেওঁলোকে অলৰেডি কিছু হ'লেও খচৰা তেওঁলোকে আগবঢ়াইছে আৰু যাৰ ওপৰত আমি অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই মাটিৰ পট্টা তেওঁলোকে এটা ভাল জনগোষ্ঠীটোৰ প্ৰতি সহানুভূতি জনাই কৰি তেখেতসকলে যে পট্টা প্ৰদান কৰিছে আমাৰ মাটিৰ পট্টাৰ কাৰণে আমাৰ আন্দোলন অব্যাহত আছে আমাৰ জনজাতিকৰণৰ কথা আমাৰ বিষয়টো আমাৰ অব্যাহত আছে আৰু ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে সকলোৱে অৱগত জানে আৰু আপোনালোকক মই পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিব লাগিছিল মই একচুৱেলি যে আপোনালোকৰ নিচিনা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ এই গ্ৰাম্য অঞ্চলৰ আমাৰ এই বাগিচা শ্ৰমিক ৰাইজৰ বাৰ্তাবোৰ যে আপোনালোকে যে ওপৰ মহললৈকে যে পঠিয়ায় আৰু এই বাৰ্তাৰ জৰিয়তে যে অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক তেওঁলোকে যে খুব গুৰুত্ব ভূমিকা যে পালন কৰি আছে বা কিছু হ'লেও তাৰ মানে প্ৰভাৱ যে পৰি আছে মই যাৰ কাৰণে আপোনালোকক আজি সংবাদ মাধ্যম হিচাপে আপোনালোকক সাংবাদিক হিচাপে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ জনজাতিৰ যি অধিকাৰ দিছে সেই অধিকাৰটো যাতে চৰকাৰে এইটো দিবই লাগিব সেইটো বাধ্যতামূলক যেহেতু যদি চৰকাৰে এইটো নিদিয়ে তেতিয়াহ'লে আমি কেতিয়াও উপকৃত পাব নোৱাৰিম আৰু আমাৰ যিটো কোটা এষ্টিকৰণটো আমাৰ কোটা এটা আছে গতিকে আমাৰ ল'ৰা ছোৱালী যিকেইটা পঢ়ি আছে সেই পঢ়ি থকা ল'ৰা যাতে চাকৰি পাব তেতিয়া আমাৰ গোটেই অসমখন ডেভেলপ হ'ব বুলি আমি আশা কৰোঁ প্ৰায় 3,33,000 ফেমিলিক তেওঁলোক পট্টা দিয়াৰ ব্যৱস্থা কৰিব তাৰে আমি সৌ সিদিনাখন আমাৰ ৰাজমন্ত্ৰী মাননীয় কেশৱ মহন্তৰ উদ্যোগত অসম জিলা আয়ুক্ত কাৰ্যালয়ত আমি এখন আলোচনা সভা কৰিছিলোঁ আৰু তাত আমি সিদ্ধান্ত লৈছিলোঁ যে আমাৰ এই